সো বন্ধুসকল তোমালোকে থামনেলখন চাই নিশ্চয় গম পাইছে কোন টপিকত ক'ব লাগিছে বন্ধুসকল যোনবিলাকে PWD অসম ৰিক্ৰুটমেণ্টৰ যদি এপ্লাই কৰিম বুলি ভাবিছে সো এপ্লাই কৰিব পাৰিবা সো মই এতিয়া তোমালোকক এই ভিডিঅ'টোৰ সবিহে গম পাই যাওঁ তোমালোকে PWD মানে যোনটো দি অসমৰ যোনটো পোষ্ট ওলাইছে 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট তাৰ কাৰণে তোমালোকক কি মানে কোৱালিফিকেশ্যন লাগিব বা কেনেদৰে এপ্লাই কৰিব পাৰিবা মই দেখাই দিছোঁ চাই লোৱা যোনটো আছে অসম পাব্লিক সাৰ্ভিস কমিশন যোনটো APSC আন্ডাৰত হৈছে তোমালোকৰ যোনটো আছে মানে জুনিয়ৰ ইঞ্জিনিয়াৰ যোনটো পোষ্ট ইলেক্ট্ৰিকেল সো তাৰ আপোনালোক কেণ্ডিডেট টু 3 ইয়াৰ ডিপ্লোমা ফৰ ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ তোমালোকৰ যাৰ ধৰক 3 বছৰ ডিপ্লোমা আছে ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াৰ লাষ্ট ডেটটো হৈছে 10 জুন 2026 বাকি ইয়াৰ নেম অফ পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ সো ইলেক্ট্ৰিকেল বাকি পোষ্ট আছে 53টা ক্যাটাগৰি উইচ মানে ভ্যাকেন্সিজ হয় আনৰিজাৰ্ভড আছে 25টা OBC MOBC আছে 147টা OBC আৰু MOBC টি ট্ৰাইব আৰু এডমিশন 3 দিয়া আছে বাকি SC ৰ দুটা আছে STPS 6টা আৰু STH ৰ 3টা আছে বাকি ডিপাৰ্টমেন্টটো নিশ্চয় গম পাইছা কিহৰ ডিপাৰ্টমেন্ট মই ভালকৈ বুজাই দিছো আপোনালোকক বাকি স্যালাৰি কথা কৈছো 14000 পৰা ষ্টাৰ্টিং টু 70000 GP আৰু 8700 আৰু পেমেন্ট 2 এজ লিমিটেড টু সোৱা দি ক্যান্ডিডেট will be not be less 18 years to as not more 40 years তো 2026 মানে 18 বছৰ পৰা 40 বছৰ বয়স হলে তোমালোকৰ এজ টো লৈছে বাকি ক্যান্ডিডেট যোন বিলাকে ডিপ্লোমা 3 ইয়াৰ্ছৰ টেকনিক্যাল আছে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব ডিপ্লোমা কোৰ্স মাষ্ট বি ৰেগুলাৰ কোৰ্স ঠিক আছে APSC হেলমেটটো চাই ল'ব পাৰিব কিবা খেলি মেলি হয় ফোন কৰি পেলাই জনাব পাৰিব টাইমিং আছে 10 টাইম টু 5 টাইমত আপোনালোকে ওয়াৰ্ক কৰিব পাৰিব মানে এটো সময় তোমালোকে এপ্লাই কৰিব পাৰিবা বাকি চোৱা তোমালোকৰ এস ৰিলেক্সেশনৰ কথা কৈছে এস ৰিলেক্সেশন SC বিলাকৰ 5 বছৰ আৰু ST 5 বছৰ OBC MOC 3 বছৰ বাকি PWD মানে PWBD ৰ হৈছে 10 বছৰ ঠিক আছে বাকি সিটিজেনটো তোমালোকৰ ইন্ডিয়া হ'ব লাগিব বাকি তোমালোকে চোৱা যোনবিলাক হলো অসমৰ ক্যান্ডিডেট হয় সো অসমৰ ক্যান্ডিডেট কাৰণে যোনটো PRC খন হলো বাধ্যতামূলক যোনটো পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট সো যদি এখন যদি নাথাকে তেনেহলে এপ্লাই কৰিব নোৱাৰিবা বাকি এপ্লিকেশন ফিজটো চোৱা জেনেৰেলৰ আৰু EWS ৰ আছে 297.20 মানে 297 টকা 20 পইচা দিব লাগিব আৰু বাকি OBC MOBC 197 টকা 20 পইচা বাকি SC ST আৰু BPL ৰ 47 টকা 20 পইচা আৰু PWBD ৰ 47 টকা পেমেন্ট মোড অনলাইন কৰিব লাগিব তোমালোকে বাকি তোমালোকক মই এটা কৈ দিছো যে ইয়াক যদি তোমালোকে ধৰলো ইন্টাৰেষ্ট হোৱা সো কৰিব পাৰা আৰু যদি ডিপ্লোমা যদি আছে সো কৰিব পাৰিবা যাৰ আছে বাকি ষ্টাৰ্টিং ডেটৰ কথা কৈছো ষ্টাৰ্টিং হৈছে 11 মে 11 মেৰ পৰা ষ্টাৰ্টিং হৈছে আৰু লাষ্ট ডেট হৈছে 10 জুন সো তোমালোকে যদি এপ্লাই ভিডিও লাগে তো কমেন্ট সেকশনত জনাবা সো মই নিশ্চয় এপ্লাই ভিডিও দেখাই দিম ঠিক আছে আজি ভিডিওটো মানে ধন্যবাদ জয় অসম